শিলচৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সমষ্টিটো সংৰক্ষিত হোৱাৰ পাছত বৰ্তমানৰ সাংসদ ৰাজদীপ ৰয়ৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব লাভ কৰিলে পৰিমল শুক্লবৈদ্যই আৰু নিউজ লাইভত প্ৰথম প্ৰতিক্ৰিয়া পৰিমল শুক্লবৈদ্যৰ। পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি যোগ্য বিবেচনা কৰিছে। একেবাৰে দেহে মনে চেষ্টা কৰিম যাতে শিলচৰ সিটটো আমি জিতি আমি মোদীজিত উপহাৰ দিব পাৰোঁ। দলক আমি আন্তৰিকতাৰে কৃতজ্ঞতা যাচিম। মোক যোগ্য বিবেচনা কৰি শিলচৰৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেইকাৰণে দলৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম। সমষ্টিৰ আৰু বহুতখিনি বাঢ়িছে বা বাঢ়িব। আমাৰ স্বাভাৱিকভাৱেই লোকসভা কেন্দ্ৰিক আমাৰ সমষ্টি ডাঙৰ থাকে আৰু বিধানসভা কেন্দ্ৰিক অলপ ইয়াতকৈ সৰু থাকে। অলপ নিজৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু যিসকল মানুহৰ লগতে মিলি আমি ইমান দিন ৰাজনীতি কৰিছোঁ নিশ্চিতভাৱে তেওঁলোকৰ হকে অলপ কাম কৰি আমাৰ ভাল লাগিব। য'ত যেনেকুৱাই স্থিতিত থাকোঁ ৰাইজৰ কাৰণে কাম কৰা, দেশৰ মাতৃকাৰ কাৰণে কাম কৰা, এইটো লক্ষ্য লৈ দল কৰি আছে।